আমি আজি অধ্যায় 3 চতুৰ্ভুজটো আজি আমি অধ্যয়ন কৰিম। ইয়াতে অনুশীলনী 3.1 পৰা আমি ষ্টাৰ্ট দিম। প্ৰথম 1 নম্বৰত কি দিছে, ইয়াতে নিম্নলিখিত বহুভুজ কেইটা আঁকিব দিছে তোমালোকক, যে উত্তল ষড়ভুজ, অৱতল সপ্তভুজ আৰু অৱতল পঞ্চভুজ। এই তিনিটা আমি আজি ছবিটো আঁকিম। দিয়া প্ৰথম আঁকিম উত্তল ষড়ভুজটো আঁকিম। এইটো হ'ল তোমাৰ উত্তল ষড়ভুজ। এতিয়া দ্বিতীয়টো আঁকিম আমি অৱতল সপ্তভুজ। সপ্তভুজ মানে যাৰ 7টা বাহু, এইটো হৈছে সপ্তভুজ। পঞ্চভুজ যাৰ 5টা বাহু আছে। এইকেইটা চোৱা, এইকেইটা হৈ গৈছে আমাৰ। এইটো 1 নম্বৰটো, এইটো 2 নম্বৰ আৰু এইটো 3 নম্বৰ। 3.1 2 নম্বৰটো কৰিম। নিম্নলিখিত উত্তল বহুভুজ আকাৰ প্ৰত্যেকৰ কৰ্ণ চিহ্নিত কৰা আৰু মুঠ কৰ্ণৰ সংখ্যা উলিওৱা। দিছে ষড়ভুজ, এইটো চোৱা ষড়ভুজ। ইয়াত মুঠতে কিমানটা আছে? ষড়ভুজৰ কৰ্ণৰ সংখ্যা আছে 9টা। আৰু এবাৰ 2 নম্বৰটো দিছে অষ্টভুজ আঁকিব দিছে। অষ্টভুজ আঁকিবলৈ হ'লে অষ্টভুজৰ মুঠ কৰ্ণৰ সংখ্যা থাকে 20টা। নৱভুজ, নৱভুজৰ মুঠ কৰ্ণৰ সংখ্যা থাকিব 27টা। আৰু তাৰপিছত থাকিব 4 নম্বৰটো দিছে দশভুজ। দশভুজৰ মুঠ কৰ্ণ সংখ্যা 35টা। এতিয়া 3 নম্বৰটোলৈ চোৱা, নিম্নলিখিত সুষম বহুভুজ আঁকা প্ৰত্যেকৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা। এতিয়া আমাৰ ইয়াৰ কি কৰিব দিছে, কোণৰ সমষ্টি কিমান হ'ব, কোণৰ পৰিমাণ কিমান হ'ব, এইবিলাক উলিয়াব দিছে। প্ৰথম আমি কৰিম সুষম ষড়ভুজ। সমাধানটো চোৱা, যে সুষম ষড়ভুজৰ বাহু, আমি জানো যে বাহুৰ সংখ্যা কিমান? 6টা। ঠিক আছে, সেইকাৰণে সুষম ষড়ভুজৰ মুঠ অন্তঃকোণৰ সমষ্টি বাহুৰ সংখ্যা ডিভাইডেড বাই 2 × 180। এতিয়া ইয়াৰ ষড়ভুজৰ অন্তঃকোণৰ সমষ্টি পালোঁ আমি 720। এতিয়া কি হ'ব, প্ৰতিটো কোণৰ অন্তঃকোণৰ মাপ উলিয়াব দিছে। অন্তঃকোণৰ মাপৰ এটা সূত্ৰ আছে, যে অন্তঃকোণৰ মাপ এনেকৈ ধৰণৰ ওলাই যায় 2n - 4 ডিভাইডেড বাই n × 90 ডিগ্ৰী। এইটো সূত্ৰত আমি বহাইছোঁ। এইখিনি কেনেকৈ বহাইছোঁ, ইয়াতে 2n, n মানে হৈছে বাহুৰ সংখ্যা। বাহুৰ সংখ্যাটো আমি বহাইছোঁ 4, সূত্ৰত আছে, আৰু এনৰ যোনটো আমি মান আছিল বাহুৰ সংখ্যাটো, সেইটোৱে বহাইছোঁ × 90। উত্তৰ পালোঁ আমি কিমান? 120 ডিগ্ৰী। এতিয়া সুষম নৱভুজটো চোৱা, যে বাহুৰ সংখ্যা কিমান? 9টা। সেইকাৰণে আমি কি কৰিলোঁ, 9 - 2 × 180। ইয়াৰ উত্তৰটো পালোঁ আমি 1260 ডিগ্ৰী। এতিয়া অন্তঃকোণৰ মাপ আমি গম পাইছিলোঁ যে সূত্ৰটো এনেকুৱা আছিল। সেইটো সূত্ৰতে আমি বহাইছোঁ। ইয়াৰ বাখালিকে আমি বদলাই দিছোঁ, যে ইয়াতে বাহুৰ সংখ্যা 9 আছে, 9 দিছোঁ। ইয়াৰ উত্তৰটো পালোঁ আমি 140 ডিগ্ৰী। 2 নম্বৰৰ এনচাৰটো হ'ব 140 ডিগ্ৰী। 3 নম্বৰটো চাবা, 12 সংখ্যক বাহু থকা সুষম বহুভুজ। 12 সংখ্যক বাহু থকা সুষম বহুভুজৰ মুঠ অন্তঃকোণৰ সমষ্টি 12টা বাহু আছে, ডিভাইডেড বাই 2। উত্তৰ পালোঁ 1800 ডিগ্ৰী। এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপ হ'ব কিমান, যে এইটো সূত্ৰ আছে, সূত্ৰত বহালোঁ
ইয়াৰ সূত্ৰটোৰ মতে আমি 12 সংখ্যক পালোঁ ন, বাহু সংখ্যা, সেইকাৰণে 12 লিখিছোঁ আৰু ইয়াৰ এনচাৰটো পালোঁ 150 ডিগ্ৰী, মানে 3 নম্বৰৰ উত্তৰটো হ'ব 150 ডিগ্ৰী। আৰু বাহুৰ অন্তঃকোণৰ মুঠ সমষ্টি হ'ব 1800 ডিগ্ৰী।